ও শুনজনী লেট্ৰিঙতে হাগিবা তাতে পানী ঢালিবা বাহনি লৈ নাযাবা ঐ জান। বা কণ্ট্ৰিতে বেলেগ গান গাই দিলি দেই। ঐ ঐ ঐ ছাৰ আহিছে পলা। চলিয়াত আছে আছি ছাৰ, আমি নাহিলে আপুনি আহি কি লাভ? গেছত চলিয়াত কওঁ এটা থালিত 10টা শ'ল মাছ আছিল, তাৰে 7টে মৰিল। দেখাকে এতিয়া থাকিল কৈছোঁ। ছাৰ চৈতা থাকিল ছাৰ। কেনেকৈ কৈছোঁ? ছাৰ মৰা ছাৰটো আপুনি খাইছি নহয়, সেইকাৰণে চৈতা থাকিল। সেই মৰা মাছ কিয় খাম মই? 10টাই থাকিল ছাৰ। কেনেকৈ কৈছোঁ? আপুনি মৰাকেইটা পেলাই দিছিল, আপুনি মৰাকেইটা পেলাই দিয়া নাই নহয়। আপুনি মৰাকেইটা খাওঁ নাই, পেলাই দিয়া নাই, তাতে থালিতে আছে। থালিৰ মাছ কোনে নিব? থালিৰ মাছ থালিতে আছে। আপুনি সাধাৰণ কথাটো নাজানে না, কেইটা আছে মাছ মাছ নি পেলাই আমাক সুধি থাকে। দে হ'ব দে। এইবাৰ কৈছোঁ, এডাল আহঁত গছত 10টা শাকতেল আছিল। ছাৰ আপুনি কি কথা কয়? এডাল আহঁত গছত মাত্ৰ 10টা শাকতেল পৰে? সেই ছাৰ আমাৰ বাৰীৰ পিছত একজাক শাকতেল পৰি আছে। আপুনি কি কথা কয়? 10টা শাকতেল আছে, আপুনি কেনেকৈ গণিছে? যদি পাতে দেখোন নাপায়, পাতৰ তলত 10টা শাকতেল আপুনি কেনেকৈ গণিছে? দে একজাকে আছিল দে। তাতে এটা চিকাৰী গুলি ফুটি পেলাই 8টা শাকতেল মাৰি পেলালা। আৰু গাছডালত কেইটা আছে কৈছোঁ? ছাৰ আপুনি কেনে কথা কয়? চিকাৰী গুলি ফুটোৱাৰ পিছত তাতে গাছডালত শাকতেল থাকিব? শাকতেলটো বাদ দিয়া, এটা চৰো নাথাকে। আপুনি কি কথা কয় আপুনি? এই চলিয়া তহঁতে স্কুলত পঢ়িব আহা নে কি কৰিব আহা? হা মাষ্টাৰো কেনেকৈ কথা কয় নেকি? আমি ভাত খাব আহে আৰু ছাৰ, পঢ়িব কোনে? আজিকালি চবে ভাত খাবাই যায়। দে 3বিধ ফুলিৰ নাম কৈছোঁ, কোনে পাৰা? ছাৰ মই পাৰিম ছাৰ। এপ্ৰিল ফুল, হাউচ ফুল আৰু বিউটিফুল ছাৰ। এই গৰুহাট এইগিলা ফুল নেকি? মই গাছত লাগি থকা ফুলৰ নাম সুধিছোঁ। যি ফুল ফুলে এইগিলা ফুল নেকি? দে এইবাৰ কৈছোঁ, এটা অভিনেতা এটাৰ নাম কওঁ আৰু এটা অভিনেত্ৰী এটাৰ নাম কওঁ। মই ক'ম ছাৰ, জনি সিং আৰু চানি লিয়নি। তহঁতে মোৰ মূৰতো গৰমহে কৰিলি। যা কালিৰ পৰা ভালকৈ পঢ়ি আহিবি। মাষ্টাৰ যোৱাৰ পিছত ময়ে মাষ্টাৰ। মোকে লাঠি টান। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰক চেনেলটো। তেনেহ'লে আজিলৈ বাই, হেপী নাইট ডে।